নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে যিসকলে আজি আমাৰ বাবে দেশৰ হকে যুঁজি আছে তেওঁলোকক প্ৰণাম জনাইছোঁ আৰু ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰাই ৰাতিপুৱা গা পা ধুই ধুনীয়াকৈ আহিলোঁ আৰু এতিয়া দোকানলৈ যাম তাৰ আগতে ভাত কেইটামান খাই যাব লাগিব আৰু ৰাতিপুৱা বৰ বেছি ভাত খাবলৈ মোৰ মন নাযায় তথাপিতো কেইটামান খাই যাম বুলি আহিলোঁ আৰু মোলৈ ভাত ঢাকি থৈ দিছে এইফালে চব্জি জানো কি বনাইছে এইফালে চিকেন বনাই থৈ দিছে অৱশ্যে মই এই ব্ৰইলাৰ মাংসটো একদম বেয়া পাওঁ মানে নোৱাৰাতহে অকণমান খাওঁ আৰু এইফালে পানী আৰু মোৰ আদত এটা আছে মই সদায় মগতে পানী খাওঁ আৰু এইফালে ওচৰৰ এপাদু এজনী অকণমান ভেজিটেবল চব্জি কিবা বনাইছিলে তাৰে অকণমান দিলে আৰু ভাতকেইটা এনেকৈ খাবলৈ আৰম্ভ কৰিলোঁ যদিও ভিডিঅ' বনোৱাৰ পৰা বিৰত আছিলোঁ তথাপিতো আজি ব্লগটো বোলো আৰম্ভণিৰ পৰা শেষলৈকে মোৰ দিনটো দৈনন্দিন কামখিনি আপোনালোকক দেখাবলৈ বিচাৰিলোঁ এবাৰ বহুতে কৰি আছিলে তেনেকৈ এটা ব্লগ বিচাৰিছিলে বাৰু যে কি নহওক দেশৰ পৰিস্থিতি যিহেতু খুবেই বেয়া তথাপিতো ব্লগটো ষ্টাৰ্ট কৰিছোঁ কোনে ভুল নধৰিব আৰু মোৰ ইতিমধ্যে ভাত খাই হৈ গ'ল মই কৈছিলোঁ নহয় যে ভাত খোৱাত বৰ বেছি ভাল নহয় আৰু এইকেইদিন বৰ বেছি ভাত খাবলৈ মনো যোৱা নাই মোৰ আৰু সেইকাৰণে কেইটামান খালোঁ আৰু এয়া ভাত নোখোৱা নিচিনা হৈ থাকিলে এইখিনি থাকিলেই তথাপিতো আৰু এতিয়া দোকানলৈ যাম আৰু এইফালে চাওকচোন আমাৰ ফুলখিনি একদম ধুনীয়াকৈ হৈ আছে খালি এটা বস্তু আপোনালোকক দেখাইছোঁ যে এইফালে এইজোপা দেখিছেনে বগেনভেলিয়া একদম ধুনীয়াকৈ কিনি আনোতে পূৰা ফুলি আছিলে আৰু এতিয়া চব ফুল চুল সৰি লঠঙা হৈ থাকিলে আৰু ফুলিবনে নুফুলে নাজানো আৰু এতিয়া সময় হৈছে 9:30 বাজিছে আৰু মই দোকানলৈ আহিছোঁ প্ৰায় দিনটোৰ বাবে আৰু চাওকচোন ৰ'দটো মানে ইমানেই ৰ'দ পৰিছে মানে কৈছোঁ নহয় কি ক'ম আৰু একদম কালিও বহুত বেছি ৰ'দ আৰু আজিও বহুত বেছি গৰম দিব যেন লাগিছে দোকানখন ৰাতিপুৱাই খুলি থয় কিন্তু মইহে অকণমান দেৰিকৈ আহোঁ গা পা ধুই আৰু আহিয়ে সদায় এনেকৈ চাফা কৰিবলগীয়া হয় ৰাস্তাৰ কাষতে দোকানখন হয় যে গতিকে যে ডেইলি চাফা কৰাৰ পাছতো অসংখ্য ধূলি পৰি মানে গোটেই হেৰি হৈ থাকে আৰু এইফালে ওপৰত বস্তুবোৰ দেখিছেনে একদম ধূলিৰ মানে এটা পলে পৰি থাকে আৰু সদায় মানে মুচি থকাই হয় তথাপিতো ধূলিবোৰ মুচিটো শেষ কৰিব নোৱাৰি আৰু কম্পিউটাৰৰ কাৰণে বিশেষকৈ ধূলিটো অলপ বেয়া তথাপিও মই বহুত চাফ চিকুণকৈ ৰাখোঁ আৰু প্ৰটেকশ্যন দিছোঁ পলিথিনৰ এটা হেৰি তথাপিতো ৰাখিব পৰা নাই ধূলিটো আৰু ক'ত ৰাখিব পাৰিম মই কেতিয়াও কামত গাফিলতি নকৰোঁ আৰু সদায় নিষ্ঠা আৰু সহকাৰে সততাৰে মই নিজৰ কাম কৰি যাব বিচাৰোঁ আৰু কৰি আহিছোঁ আৰু মনৰ কামনাৰে দিনটো যাতে ভালে কুশলে যায় তাৰ বাবে ধূপডালো জ্বলাই ল'লোঁ আৰু এইফালে দেখিছে নহয় ডকুমেণ্টবোৰ যোৱাকালিয়ে মানুহে থৈ যোৱা মানে ৰাখি থ'লোঁ আৰু অনলাইনটো আজি কৰিব লাগিব যোৱাকালি টাইম মিলাবই নোৱাৰিলোঁ আৰু মই যিহেতু মোৰ দোকানত পান কাৰ্ডৰো কাম কৰোঁ পান কাৰ্ড এপ্লাই কৰোঁ গতিকে 3টা পান কাৰ্ডৰ কাম আছে অনলাইনটো যোৱাকালি কৰি থৈ দিছোঁ আৰু আজি ডকুমেণ্টখিনি আপলোড কৰিব লাগিব যিহেতু আমি এটা কথা সকলোৱে জানো যে কামৰ সৰু বৰ নাই গতিকে যিকোনো কামেই নহওক নিষ্ঠা আৰু সততাৰে কৰি গ'লে সফলতা এদিন নিশ্চয় হয় আৰু আজি মোৰ দোকানখন দিয়া 3 বছৰত কিমান সফলতা অৰ্জন কৰিছোঁ নাজানো বাট মোৰ কাৰণে মই বহুত বুলি ভাবোঁ আৰু মই যেতিয়া কাম কৰি থাকোঁ তেতিয়া কিন্তু বেকগ্ৰাউণ্ডত জুবিনদাৰ এটা গীত মোক লাগিবই আৰু দোকানখনত মোৰ বাবে আটাইতকৈ টান কামটো হ'ল এইটো মানে মোবাইল কভাৰ বিচাৰি দিয়াটো যেতিয়া গ্ৰাহক আহে তেতিয়া ইমানখিনি কভাৰ আছে যে মোক কভাৰৰ মাজৰ পৰা এটা কভাৰ বিচাৰি উলিয়াই দি আকৌ জাপি মেলি থোৱাটো মানে মই বহুত টান পাওঁ এই কামটো এইফালে মোৰ দুপৰীয়া খাবৰ বাবে দেখিছে এটা বিস্কুট আৰু এই গাখীৰ আহি গ'ল অথনিৰ পৰা কাম কৰি আছিলোঁ কাম জাষ্ট শেষ হৈছে আৰু এতিয়া অকণমান ৰেষ্ট কৰিম গৰমো বহুত পৰিছেতো আৰু তাৰ আগত গাখীৰখিনি খাই লওঁ তাৰপিছত অকণমান ৰেষ্ট কৰিম ফাইনেলি এতিয়া সময় 4টা বাজিছে আৰু দিনটো এনেকৈ পাৰ কৰিলোঁ বহুখিনি ভিডিঅ' কৰা নহ'ল আৰু এইফালে দেখিছে নহয় আজি মোৰ দোকানৰ মাল আহিছে মানে ফেন এতিয়া ফেন এখন ফিটিং কৰি আছোঁ যিকেইখন ফেন ফিটিং কৰা আছিলে সেইখিনি বিক্ৰী হৈ গ'ল আৰু বাহিৰত সজাই থ'বৰ কাৰণে আকৌ এখন ষ্টেণ্ড ফেন ফিটিং কৰি আছোঁ এতিয়া এইফালে ওপৰত ফেন চলি আছে আৰু পাংখাখন চাল তলত এনেকৈ ঘূৰি আছে আৰু এয়া উষা ফেন ফিটিং কৰি আছোঁ সকলোৱে উষা ষ্টেণ্ড ফেন বিচাৰে আৰু হয় বাৰু উষা ষ্টেণ্ড ফেনখন ল'লে একদম পূৰা ভাল ছাৰ্ভিচ দিয়ে পূৰা ফিটিং হৈ গ'ল আৰু এই দেখিছে যে পলিথিন চলিথিন লগাই থ'বলগীয়া হৈছে কাৰণ বাহিৰত উলিয়াই থওঁ নহ'লে গোটেই ধূলিয়ে পুতি পেলাব তাৰমানে বহুত ধূলি আৰু এনেকুৱা চিলিং ফেন এনেকুৱা ষ্টেণ্ড ফেন ল'ব পাৰিব টেবুল ফেন ল'ব পাৰিব চিলিং ফেন ল'ব পাৰিব সকলো ফেনেই পাব মোৰ ইয়াত জীৱনত যেতিয়া মোৰ বাবে আটাইতকৈ বেয়া দিনটো আহিছিলে ডক্টৰে কৈছিলে মই কোনো দিন থিয় হ'বই নোৱাৰিম আৰু সেই দিনটোৰ পৰা মই শূন্যৰ পৰা আকৌ আৰম্ভ কৰিছিলোঁ জীৱন যুঁজখন আৰু আৰম্ভ কৰি এই দোকানখন মই ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি দোকানখনে মোৰ 3টা বছৰত প্ৰায় ভৰি দিছে নাজানো কিমান দূৰ সফল হৈছোঁ কিমান দূৰ বিফল হৈছোঁ সেয়া সময়ে ক'ব কিন্তু আশাবাদী মোৰ সপোনবোৰ যাতে মই পূৰণ কৰিব পাৰিম আৰু মোৰ দোকানখন কিছু ডাঙৰ কৰাৰ মোৰ আৰু এটা সপোন আছে সেয়াও যাতে মোৰ লাহে লাহে বাস্তৱত হৈ আপোনালোকে আশীৰ্বাদ কৰিব আৰু এইফালে এজন গ্ৰাহক আহিলে এখন ফেন কিনিছে আৰু ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ